8 তাৰিখে ৰাতিপুৱা প্ৰেছ কনফাৰেন্স আছে। তাত অকল গৌৰৱ গগৈৰ কথাই নোলায়, এটা ডাঙৰ চক্ৰান্ত এটা গোটেই ব্যৱস্থা এটাৰ বিষয়ে উল্লেখ হ'ব। আৰু এই বিষয়ে মই ইতিমধ্যে গুৱাহাটীত প্ৰেছ কনফাৰেন্সত কৈ দিছোঁ। 8 তাৰিখে 11টা বজাত আমি সকলোকে আকৌ লগ পাম। তেওঁলোকৰ চৰকাৰ হয় পাকিস্তানত আহিব, নহ'লে বাংলাদেশত আহিব। অখিল গগৈ চৰকাৰ অসমত আৰু 500 বছৰ পিছতো নাহে, মোৰ পৰা লিখি লওক। এইটো 8 তাৰিখৰ মিটিংখনত যাতে ছাপোৰ্ট পায়, 8 তাৰিখে মই কিবা কোৱাৰ পিছত যাতে 3জনে মোক গালি পাৰিব পাৰে, সেইকাৰণে গৌৰৱ গগৈ এওঁলোক দুজনৰ ওচৰ চাপিছে। মই এওঁলোক দুজনক কওঁ যে সুবিধাটো এতিয়াই লৈ লওক। 8 তাৰিখৰ আগতে ছিটখিনি লৈ লওক। 8ৰ পিছত আৰু আপোনালোকৰ গুৰুত্ব নাথাকিব। গতিকে আপোনালোকে যি ছিট ল'ব খুজিছে 8 তাৰিখৰ আগতে লৈ লওক, কাৰণ গৌৰৱ গগৈক আপোনালোকৰ সহায়ৰ প্ৰয়োজন আছে। আৰু এনেকুৱা সহায় কৰিব গ'লে আপোনালোক নিজেও বদনামী হ'ব। গতিকে যদি বদনামী হয়েই, তাৰ মূল্যটো 8 তাৰিখৰ আগতে লৈ লওক। এইবিলাকৰ পৰাতো মই ভয় নাখাওঁ। মইতো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ। গতিকে মিয়া ৰাজনীতি কৰা মানুহক বা বাংলাদেশৰ পৰা অহা ঘোষপেঠীয়া বুলি যাক কয়, সিহঁতক কি হিমন্ত বিশ্ব শৰ্মাই ভয় কৰে নেকি? এইটোতো মানুহৰ ভুল আছে যে কোনোবা এটা হৰ্চ মণ্ডৰে দিল্লীত মোক কেছ দিছে, তাক মই ভয় কৰোঁ নেকি? মইতো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ না। জিকিম এইবাৰ আমি। বিজেপি এজিপি একেই হয়। বিজেপি আৰু এজিপিৰ কোনো পাৰ্থক্য নাই। বিজেপি জিকিলেও মুখ্যমন্ত্ৰী বিজেপিৰে হ'ব, এজিপি জিকিলেও মুখ্যমন্ত্ৰী বিজেপিৰে হ'ব। গতিকে এইবিলাক কাজিয়া পেচালৰ কোনো স্কোপ নাই। আৰু আমাৰ দুইটা পাৰ্টিৰ লক্ষ্য এটাই যে অসমত NDA চৰকাৰ স্থাপন কৰা। আৰু ডিমৰীয়া আমি ভাল কৰি জিকিম। ডিমৰীয়া মানুহে আমাক চবকে বহুত ভাল পায়। যুৱ প্ৰাৰ্থী থাকিব, মহিলা প্ৰাৰ্থী থাকিব, বয়োজ্যেষ্ঠও থাকিব, সকলোৰে এটা উচিত পাৰ্চেণ্টেজ থাকিব। এজিপিয়েতো যিমানখন এতিয়া আছেই। অলপ আলোচনা কৰি ল'ম। যোৱাকালিও মই আলোচনা কৰিছিলোঁ অতুল বৰা কেশৱ মহন্তৰ লগত। আমাৰ কথা বতৰা চলি আছে, ঘোষণা হৈ যাব কোনোবা দিনা। ৱাল বনাবৰ কাৰণে অলৰেডি আমি দিছোঁ। খালি ইমান দোকান পোহাৰ বহি অলপমান বাউণ্ডেৰী ৱালখন হৈ যাব। ডিমৰীয়াত ভাল হ'ব। একেই পাৰ্টি, বিজেপি এজিপি দুইটাৰেতো নেতা ময়ে আছোঁ, মোদীজীয়ে আছে। ইয়াতো কোনো পাৰ্থক্য নাই, না পাৰ্থক্য আছে? আপোনালোকৰ কোনোবা আছে নেকি উঠিবৰ কাৰণে? ঠিক আছে।